two. Thank you. মই অলপ কোমল গানবোৰ লৈছোঁ গাইছোঁ। ইয়াৰ পিছত আমি প্ৰতীক্ষা আছে বৰ সুন্দৰ গায়, তাই আহিব, তেতিয়া সকলোৱে মিলি পেলাই বিহু নাচিব লাগিব। সেইটো হ'বই, হ'ব লাগেও, হ'ব লাগিব। তাৰ আগতে মই এইকেইটা গাই লৈছোঁ। এই গীতটো অলপ গাব খুজিছোঁ আপোনালোকৰ আগত। সাধাৰণতে গোৱা নহয়, যদিও মই কেতিয়াবা কিছুমান প্ৰশ্ন থাকি যায় মোৰ মনতো, কিছুমান প্ৰশ্ন থাকি গ'ল, সুধো বুলি সোধা নহ'ল। তেনেকৈ কম বয়সতে দেউতাও গ'লগৈ, আৰু পিছলৈ যেতিয়া বৰ্তাৰ লগত কথা পতা আৰম্ভ কৰিলোঁ বিভিন্ন বিষয় লৈ পেলাই, এই এটা প্ৰশ্ন কৰা নহ'ল, কিয় জানো, কিবা উত্তৰ পালোঁ হয়। গোটেই জীৱন যিজন মহান শিল্পীয়ে সমাজৰ কাৰণে, মানৱতাৰ কাৰণে, গোটেই পৃথিৱীৰ কাৰণে গীত লিখিলে, কোনো এনেকুৱা হয়তো মনৰ ভাৱ নাই, আবেগ অনুভূতি, অতীত বৰ্তমান, বিধি বিধান, নীতি সংবিধান, কোনো এনেকুৱা হয়তো বিষয় নাই যাৰ বিষয়ে
গীত লিখা নাই, কিন্তু এই এটা গান কিয় জানো নিজৰ কাৰণে লিখিলে নেকি, সমাজৰ কাৰণে নিলিখি নিজৰ কাৰণে হয়তো লিখিলে, মোৰ এইটো ভাৱ হয়। গতিকে আমাৰ সকলোৰে বেলেগ বেলেগ ভাৱ হ'ব পাৰে। মই গীতটি গাই শুনাব খুজিছোঁ, গম পাব আপোনালোকে। কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ দুয়োৰে লগৰীয়া, পৃথিৱী নকবাঙা, মই অকলশৰীয়া, মই আৰু মোৰ সংগীনতা মোৰে সংগী বুলি কিয় তুমি উপহাস কৰিছা, মই আৰু মোৰ দুয়োৰে লগৰীয়া, পৃথিৱী নকবাঙা, মই অকলশৰীয়া, মই আৰু মোৰ দূৰণিৰ বন্ধু সকলো মিছা, নিজে কাষৰে চাই সঁচা, মই আৰু মোৰ দুয়োৰে লগৰীয়া, পৃথিৱী নকবাঙা, মই অকলশৰীয়া, মই আৰু মোৰ আধাৰ বালি চৰণ, যেতিয়া ঘৰ সাজো, মোৰে চাই বাৰী তুলি দিয়ে, এধাৰ বাটতো মোৰে চাই মেলি দিয়ে নিতে, জ্যোতিৰ তুলিছা, পৃথিৱী নকবাঙা, মই অকলশৰীয়া, মই আৰু মোৰ দুয়োৰে লগৰীয়া, মই আৰু মোৰ ধন্যবাদ। হা কুৰাত্মক গাম বাৰু, এইটো সীমিত সময় বান্ধা আছে, গতিকে একো নহয় বাৰু। পিছত আমি অসমীয়া মানুহৰ ইয়াৰ পিছত গৈ পেলাই চোতালখনত নামিও গাব পাৰিমতো ৰাতি গৈ। যিয়ে নহওক, এইটো গাব খুজিছোঁ খুব ফটকৈ। আজি মই মোৰ লগত আছে, মই চিনাকি কৰি দিব খুজিছোঁ মুকুট দেই, বহুত বছৰ পুৰণা, আমি লগ পাইছোঁ আকৌ আহি মুম্বাইত আহি, বৰ সুন্দৰ কীবৰ্ড বজায়। গতিকে এই কামৰ মাজত আহি পেলাই, চাকৰিয়াল মানুহ আমি চব, এতিয়া তাৰ মাজৰ পৰা যিখিনি সময় ওলাই আহি পেলাই এনেকৈ মাজে মাজে আমি সংগীতত লৈ পেলাই বহোঁ। এই গীতটো মই অলপ আঁতৰি পেলাই দেউতা বৰদেউতাৰ পৰা মই নিজৰো গীত এটা এটি গাম শেষৰ ফালে।
এইটো মোৰ বৰ প্ৰিয় সুৰকাৰ দেই মই সৰুৰে পৰা জে.পি. কাকা বুলি কওঁ জে.পি. দাস তাৰমানে জে.পি. দাস দেৱ আপোনালোকে সকলোৱে জানে কিমান মডাৰ্ণ তেখেতৰ সুৰ মই ভাবোঁ দেউতাহঁতৰ সেই চামৰ পিছত যদি কণ্টেম্পৰেৰী মানে অৱৰ্তমানতো যে বৰ্তমান হৈ থকা কিছুমান সংগীত কণ্ঠ তাতে জে.পি. কাৰ নামটোও পৰে মোৰ মাৰ ফালৰ পৰা অলপমান বঙালী আহিলে গতিকে খুৰাৰ ঠাইত জে.পি. কাকা হ'ল যিয়ে নহওক অতি মোৰ প্ৰিয় সৰুৰে পৰা মই আপোনালোকে গাই যাব দেই লগত মই এনে সাধাৰণতে নাগাম কিন্তু এই গাব মন গৈছে সেইকাৰণে গাইছোঁ পরিচয়বিহীন যাযাবর লগৰী অকল কৰিয়া মই বিচাৰিছো লগৰী পরিচয়বিহীন যাযাবর লগৰী অকল কৰিয়া মই বিচাৰিছো লগৰী এতিয়া জে.পি. কাকা ভিডিঅ'টো দি পঠিয়াব লাগিব আপোনালোকে পঠিয়াব দেই সঁচা কথা ক'বলৈ গ'লে নিজৰ পিতৃক আৱিষ্কাৰ কৰাটো মোৰ কাৰণে বৰ এটা সুন্দৰ যাত্ৰা এই এনেকৈ জে.পি. কাকাও বহু কথা কয় কেনেকৈ লগ পাইছিল কেনেকৈ বহিছিল সুৰ কৰোঁতে কি ভাবিছিল মোতকৈ হয়তো বহুত বেছি জানে গতিকে মোৰ কাৰণে বৰ মধুৰ যাত্ৰা
গাই দিওঁ লগত মগন ভয়াল ৰাতি মৌন কৰা হ'ল মই যেনে ৰ'দৰ বিৰা শব্দৰ সমদল খুৰাত মগন ভয়াল ৰাতি মৌন কৰা হ'ল মই যেনে রোদুর বিরা শব্দর সমদল দিনবোৰ আমাৰ মৃত হৰিণ বেকাহীন যেন হ'ল দিনবোৰ আমাৰ মৃত হৰিণ বেকাহীন যেন হ'ল গতিকে মই শেষ গীতটোলৈ যাব খুজিছোঁ আপোনালোকৰ অনুমতি লৈ হা নাই এনেকৈ বহু গীতৰ আহিব অনুৰোধ গতিকে আচ্ছা এইটো অলপমান গাইছোঁ তাৰপিছত সেই গীত এটি গাম এই গীতটো হেনো প্ৰায় আধা ঘণ্টাৰ ভিতৰত লিখা হৈছিল মোৰ আন এক বৰদেউতা হেমেন হাজৰিকাদেৱ বহুতে হয়তো জানিব বিখ্যাত গীতিকাৰ ৰেডিঅ' প্ৰগ্ৰাম হৈছিল ৰেডিঅ' স্পেচিয়েল প্ৰগ্ৰাম হয় তেতিয়া গাব লাগে সুৰ কৰিব লাগে দেউতা লেম্ব্ৰেটা স্কুটাৰ এখন আছিল পিছত ময়ো বহু বছৰলৈ চলাইছোঁ এইকেইটা স্কুটাৰখন এই মোৰ সৰুকালৰ বন্ধু আছে ইয়াতে পল দেৱজিৎ মোৰ স্কুটাৰখন মনত আছে এওঁলোকৰ গতিকে দেউতাৰ স্কুটাৰ সেইখন
যিয়ে নহওক তাতে গৈ পাই পেলাই হেনো আধা ঘণ্টাৰ ভিতৰত ফটকৈ দৌৰি যাব লাগে চানমাৰী অল ইণ্ডিয়া ৰেডিঅ'ত গানটো ৰেডি হোৱা নাই কিন্তু সেই আধা ঘণ্টাত সৃষ্টি হোৱা এই কি সুন্দৰ এই গীতটি মোৰ ফাগুন আছেহি আহিৰৈ তোমাৰ কথাকে কবলৈ আছেনে সময় তোমাৰ সমীৰৰ খবৰ খুদা অধীৰ নহবাঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা তুমি শুনা না তুমি শুনা না আছে শান্ত খ্ৰীষ্ট দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ ধন্যবাদ আচ্ছা এই গীতটো গাই শেষ কৰিছো অনুৰোধো আহিছে চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে এই গীতটিৰো আঁৰত থকা মই কথাখিনি কৈ দিব খুজিছো মোৰ কাৰণে বৰ ডাঙৰ আশীৰ্বাদ আৰু সৌভাগ্য মই অলপ ভয়ে ভয়ে লৈ গৈ পেলাই বৰ্তাক গীতটো শুনাব লৈছো খংটো বৰ আছিল পুৰণা আমাৰ অমৰদাহঁতে জানে খংটো বৰ দেউতাৰ অমৰদা মনত আছে নে গতিকে যিয়ে নহওক আমাৰ নিজৰ পৰা কোঠাটোত বৰ্তা বাগৰ দি আছে গৈ পেলাই মই গান কেইটামান লিখিছো শুনাব খুজিছো তোক শুনিবিনে কৈছে শুনিম পঢ়ি পেলাই ক মোক গতিকে মই খুব ভয়ে ভয়ে কলো যে চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে অজানিতে যদি ভুল হয় ক্ষমা কিয়নো লাগে মনে যদি কান্দে ভাষা কিয়নো লাগে গতিকে মোৰ ইটছ এ ৰিফ্লেকশ্যন অফ মাই কেৰিয়াৰ এজ এ জাৰ্নেলিষ্ট বহু মানুহে নিজৰ কথাবোৰ প্ৰকাশ কৰিব পাৰে আৰু বহুতে নোৱাৰে গতিকে তেওঁলোকক প্ৰতিনিধিত্ব কৰি লিখা গীত খুব সুন্দৰকৈ মন দি পেলাই শুনিলে শুনি পেলাই চকুটো মুদি শুনি পেলাই বাৰে বাৰে কৈ আছে দেই এইটো লাইন চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে শব্দ কিয়নো লাগে শেষত মোক কৈছে যে ভাল হৈছে তই যুগ চাই পেলাই তই লিখিছ জটিল শব্দ ব্যৱহাৰ কৰা নাই সহজ সৰল শব্দেৰে কিছুমান জটিল কথা কৈছ গতিকে তোক ৱেলকাম টু দ্য ৱৰ্ল্ড অফ লিৰিক্স অৰ্থাৎ গীতি সাহিত্যৰ সুন্দৰ পৃথিৱীখনলৈ তোক আদৰণি জনালো গতিকে কিমান মিঠাকৈ কোৱা বাক্য এটা শুনকচোন গীতি কবিতাৰ সুন্দৰ পৃথিৱীখনলৈ তোক আদৰণি জনালো গতিকে সেই আদৰণিয়ে মোৰ কাৰণে আশীৰ্বাদ হৈ ৰ'ল আপোনালোকৰ আগত গীতটো গাই শুনাইছো পোহৰটো আৰু অলপ কমাই দিব পাৰি নহয় লাইট থোড়া বুঝ सकता है इस गाने के लिए চকুৱে যদি কথা কয়
শব্দ কিয়নো লাগে অজানিতে যদি ভুল হয় ক্ষমা কিয়নো লাগে চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে অজানিতে যদি ভুল হয় ক্ষমা কিয়নো লাগে মনে যদি কাঁদে ভাষা কিয়নো লাগে মনে যদি কাঁদে ভাষা কিয়নো লাগে চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে বতাহে কিয় চুই যায় মধু সুৰে মন কিয় মুহি যায় কৰো মই প্ৰশ্ন বাৰে 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 কৰো মই প্ৰশ্ন বাৰে বাৰে নৈতে যদি উঠি যায় স্মৃতি কিয়নো লাগে আকাশতে যদি জিলিকে তৰা সপোন কিয়নো লাগে জুয়ে যদি পৰে জীৱন কিয়নো লাগে জুয়ে যদি পৰে জীবন কিয়নো লাগে চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে নিশাটিৰ কিয় বাৰু শেষ নাই পুতি প্ৰহদ জীৱনে কিয় আশা পায় সৰু মই প্ৰশ্ন বাৰে 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 কৰো মই প্ৰশ্ন বাৰে 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 বিচাৰো উত্তৰ বাৰে বাৰে বাজে বহুত বহুত ধন্যবাদ আপোনালোকলৈ মই সৰি নন্দিনী মই সকলোকে ধন্যবাদ জনাব খুজিছোঁ বিশেষকৈ মোৰ ভাতৃৰ নিচিনা ৰোজ লাগি আছে বেক ষ্টেজ আৰু চাউণ্ডৰ লাইটৰ সকলোকে মই ধন্যবাদ জনাব খুজিছোঁ থেংক ইউ ছ' মাছ দেউ দ্য লাভলি চাউণ্ড ধন্যবাদ বিহুৰ শুভেচ্ছা থাকিল এই মঞ্চৰ পৰা নামি গৈ পেলাই আকৌ লগ পাই আছোঁ থেংক ইউ নন্দিনী অশেষ ধন্যবাদ ময়ূক দা এনে সুমধুৰ পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে Thank you very much for creating this nostalgic journey through the songs that we have grown up listening to. And thank you for continuing it to create meaningful music for us. That means a lot to us. Thank you. পৰৱৰ্তী শিল্পীক মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ আগতে
মুম্বাইবাসী অসমীয়াসকললৈ এক সুখবৰ জনাবলৈ ওলাইছোঁ। অসমীয়া ভাষা কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ সকলোৰে পৰিচিত সৈয়দ আফজল আলী দেৱৰ পৰিচালনাৰে আৰু তপন পাঠকৰ ৰচনাৰে এখন পূৰ্ণাংগ সামাজিক নাট নাহৰ ফুলে নুশুৱাই ইংৰাজী 24 ছেপ্টেম্বৰ 2024 তাৰিখে মঞ্চস্থ কৰা হ'ব। এই নাটকখন মঞ্চস্থ কৰা হ'ব ৱাশীৰ চিডকো অডিটৰিয়ামত। আপোনালোকে জানি সুখী হ'ব যে অসমৰ প্ৰখ্যাত ভ্ৰাম্যমান থিয়েটাৰৰ দৰেই ইয়াত দুখন মঞ্চৰ ব্যৱহাৰ কৰি এই নাটকখন মঞ্চস্থ কৰা হ'ব। আপোনালোক সকলোলৈকে অনুৰোধ জনালোঁ আপোনালোক যেন যায় নাটকখন উপভোগ কৰে আৰু উদীয়মান শিল্পীক উৎসাহ যোগায়। নাপাহৰিব নাহৰ ফুলে নুশুৱাই 14 ছেপ্টেম্বৰ 2024। এতিয়া আমি আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ মুখ্য আকৰ্ষণ বা শেষ আকৰ্ষণৰ ফাললৈ। সেই গীতৰ শৰাই আৰম্ভ কৰাৰ আগতে আপোনালোকৰ প্ৰায় 1 মিনিট বিচাৰিম। মই আপোনালোকৰ আগত পৰিচয় কৰাই দিব খুজিছোঁ বাদ্যযন্ত্ৰীসকলক যিসকলে সংগীত সংযোজনা কৰিছে। Can I have the lights please? মঞ্চত এয়া মুকুট পাটগিৰি অন কীবোৰ্ড, মৃন্ময় অন লিড গিটাৰ, বেদব্ৰত মজিন্দাৰ বৰুৱা অন বেছ গিটাৰ, উদয় পাঠক অন অক্টোপেড, বিনীত চেউলকাৰ অন পাৰ্কাশ্যন, অৰবিন্দ নেওগ অন কীবোৰ্ড। আপোনালোক ৰেডি নে বিহু নাচিবলৈ, বিহু মাৰিবলৈ? এতিয়াহে আমি ভালকৈ বিহু দেখুৱাম চবকে দেই। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ঠিক মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ আগতে মোৰ ভুল হৈছিল, মই এজন কৃতজ্ঞতা জনাবলৈ পাহৰিছোঁ আমাৰ গোল্ড স্পন্সৰ। So I take this opportunity to thank and pay the immense gratitude to our gold sponsor Numaligarh Refinery Limited. Can we have a huge round of applause please? Huge, 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 louder. Thank you very much. So এবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ গোলাঘাট অসমৰ জীয়ৰী মুম্বাই নিবাসী, অতি কম সময়ৰ ভিতৰতে মুম্বাইৰ মিউজিক ৱৰ্ল্ডত নিজৰ এটা সুকীয়া পৰিচয় গঢ়ি তোলা প্ৰতীক্ষা শৰ্মা। প্ৰতীক্ষাই মুম্বাই চিনেমা ৱেব ছিৰিজ মিউজিক জগতৰ লগত অতিশয় জড়িত হৈ পৰিছে। She has worked on prestigious projects such as MTV Unwind, Bhumi 2022, MTV Hustle, etc. and movies such as Mismatched, Gullak, Panchayat, Bubbly Bouncer, Kathal, Lapata Ladies and others. Her recent singing projects include web series Ruhaniyat and Flame Season 3 and 4, where she has sung a duet with famous Bollywood singer Shan. মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰতীক্ষা শৰ্মাক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অসম এছ'চিয়েশ্যন মুম্বাইৰ সম্পাদক দেৱব্ৰত চক্ৰৱৰ্তীয়ে। এইখিনিতে আজিৰ এই সন্ধিয়াৰ পৰা আপোনালোকৰ হোষ্ট নন্দিনী মই মেলানী মাগিছোঁ মোৰ ক্ৰুটি মাৰ্জনা কৰে যেন আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হেল্ল' নমস্কাৰ। ইয়াত উপস্থিত সকলো ৰাইজলৈ মই মোৰ সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু পলমকৈ হ'লেও বহাগ বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। আজি বহুত ভাল লাগিছে, মানে এনেকুৱা লাগিছে মানে ঘৰৰ পৰা দূৰত থাকিও যেন ঘৰতে আছোঁ তেনেকুৱা লাগিছে। আৰু আমি সকলো মুম্বাইত থকা অসমীয়াবাসী আজি গোট খাইছোঁ, একেলগে এটি দুটি গীত গাম, অলপ হাঁহি ফূৰ্তি কৰিম, বিহু গাম, বিহু নাচিম, গতিকে ভাল লাগিব।
আৰু আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি মই কামনা কৰিলোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হয় নিজৰে ছোৱালী বুলি যাতে ক্ষমা কৰি দিয়ে ধন্যবাদ একেলগে ধন্যবাদ এইবাৰ এটি পাপন দাৰ খুব ধুনীয়া গীত এটি গাবলৈ ওলাইছোঁ পাপন দা আৰু শ্ৰেয়া ঘোষাল মেমৰ এটি ডুৱেট আৰু বিহু সুৰীয়া গীতে যিহেতু সকলোৱে অলপ নাচিলে ভাল লাগিব নে কি কয়
ঠিক আছে। একেলগে একেলগে নাচিলে ভাল লাগিব। কোনোবাই যদি ইচ্ছা কৰে নাচিব পাৰে। দিয়া
ধন্যবাদ ধন্যবাদ এইবাৰ এটি ফোক ফিউজন গীত গাবলৈ ওলাইছোঁ সকলোৱে আপোনালোকে জানেই গীতটি আৰু একেলগে গালে বেছি ভাল লাগিব আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ একেলগে মধুদান বদারণ দেব বর বর বাড়ি জলুসন চক্রধর মধুদান বদারণ দেব বর বর বাড়ি জলুসন চক্রধর ধুম ধুম দবা বাজে ও আহা হবে মিলি গাও নাম ধর্ম ধুম ধুম দবা বাজে ও ধরা হাতে হাতে কি জাতি বর্ণ হুম হুম বুকু কপে ওই মহাজাতি তুক নিদিও হব খন্ড ধুম ধুম দবা বাজে মধুদান বদারণ দেব বর বর বাড়ি জলুসন চক্রধর জয় রাম 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 জয় রাম 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 রামে রাম জয় রাম 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 জয় রাম 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 রামে রাম এটি এটি বনি গাথি গাথি গড়া মালা কি বহু মহিয়া পূজনী নামনি জাতি জনজাতি মিলি আমি অসমীয়া ইয়া এ ধরা তু হাত মেলিও সাবতি রাখু জাতি তোর হত্যা ধুম ধুম দবা বাজে ও মধুদান বদারণ দেব বর বর বাড়ি জলুসন চক্রধর জয় রাম 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 জয় রাম 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 রামে রাম শ্রীমন্ত শংকৰে আজন ফকীৰে শিচিলে জ্ঞানৰ পথিয়া মানৱী ধৰ্ম এক মাথো ধৰ্ম সমাজ কৰিব ধুনীয়া ইয়া জুৰিবা চাপৰিকে অসমীৰ চোতালত পঢ়োৱা কাম্য ধুম ধুম দবা বাজে মধুদান বদাৰণ দেব বৰ বৰ বাড়ি জলুসন চক্রধর মধুদান বদারণ দেব বর বর বাড়ি জলুসন চক্রধর ধুম ধুম দবা বাজে আহা হবে মিলি গাও নাম ধর্ম ধুম ধুম দবা বাজে মহাজাতি তুক নিদিও হব খন্ড ধুম ধুম দবা বাজে মধুদান বদারণ দেব বর বর বাড়ি জলুসন চক্রধর জয় রাম 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 জয় রাম 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 রামে রাম জয় রাম 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 জয় রাম 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 রামে রাম জয় রাম 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 জয় রাম 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 রামে রাম জয়
সহযোগ কৰিছে বহুত ভাল লাগিছে বহুত বহুত ধন্যবাদ বিহু আহি আছে বিহু খুৰীয়া গীত এটিয়ে গাবলৈ লৈছোঁ বিহু বুলিয়ে ধৰক আৰু মৰম লগাই থাকি अरे उनको बोलो ना उधर लाइट देने के लिए সৰুৰ পৰা শুনি অহা এটি গীত আচলতে একেবাৰে শুনিলে বিহু বিহু লাগি যোৱা এটি গীত लाइट नहीं दे सकते একেলগে নাচি বাগি গাওঁ ধৰিব পাৰিছেনে বাৰু তুমি অ' ফুলমণি পাহৰি নাযাবা দেই মনত পৰিবনে लाइट नहीं है आपेल
বিহু গীত এটি গাবলৈ ওলাইছোঁ। বিহু যিহেতু গাবলৈ ওলাইছোঁ, আমাৰ ঢোল সংগত কৰিবৰ বাবে দাদা আমন্ত্ৰণ জনাইছোঁ। সকলোৱে এবাৰ হাত চাপৰি দিলে ভাল লাগিব। আৰু সকলোখিনি মিউজিচিয়ানৰ কাৰণে এটি হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। নাচিবলৈ সাজু হয় নাই সকলো? বিহু গালে কিন্তু নাচিবই লাগিব কিন্তু। ওই নাহৰ বাতৰাৰ ওই জিলিকে মোৰ জুনো ও খাইলা তোৰে মুখনি ওই পদুম তগৰ ফুলিলে ওই ফুলিলে মোৰ শেৱালি ওই মৰম কপে বুকুখনি না 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 না
केवल
আগবঢ়ালে একেলগে নাচিলোঁ বহুত ভাল লাগিলে আৰু ইতিমধ্যে সময় যিহেতু হৈ গ'ল এতিয়া আমি আমাৰ গীতৰ অনুষ্ঠান সামৰিছোঁ পুনৰ লগ পাম আকৌ বিহুত লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল আৰু সকলোকে ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলেও মোৰ বহুত ধন্যবাদ জনালোঁ বাদ্যযন্ত্ৰীসকলেও আৰু দৰ্শকসকললৈকে মোৰ ধন্যবাদ আৰু শ্ৰদ্ধা জনালোঁ ধন্যবাদ শুভৰাত্ৰি आज हमारा जी बताइए कि आज रोंगाली उत्सव का बड़ा त्यौहार है मुंबई में सेलिब्रेट किया जा रहा है काफी भीड़ हुई है कहाँ से आसाम वासी लोग आए हुए हैं यहाँ पे मुंबई महाराष्ट्र का कोने कोने से लोग आए हुए हैं आज का मतलब मीरा रोड से लेके पानभेल तक है बांद्रा से लेके गोरेगांव तक है सब पधारे हुए हैं ये प्रोग्राम हर साल होता है और हर साल वो लोग हमारा इसमें हिस्सा लेते हैं आते हैं ये जो डांस है ये मतलब फेस्टिवल है ये नया साल का मतलब आसामीज नया साल में मनाया जाता है और हर साल हम यहाँ पे सेलिब्रेट करते हैं दुनिया का हर कोने में इनफैक्ट जहाँ पे आसामीज लोग रहते हैं बस सब जगह सेलिब्रेट करता है क्या क्या कार्यक्रम आप लोग यहाँ पे पेश किए हैं आप लोगों का जो कल्चर होता है डांस है गीत है संस्कृति है म्यूजिक है वो सारी तस्वीरें यहाँ पर आप देखने को मिलेंगी आज सब आपको देखने को मिलेगा म्यूजिक इंडस्ट्री में हमारा कई लोग काफी नाम कमा हुआ है ये लोग हमारा मतलब आज प्रोग्राम में शामिल मतलब देंगे प्रोग्राम देंगे गाना गीत होगा ग्रुप डांस होगा देंगे नहीं बोलो कि सब लोग म्यूजिक समझो प्रोग्राम आज जो कार्यक्रम में काफी सांस्कृतिक कल्चर दिखाई दिया आपके यहाँ के जो म्यूजिक है कल्चर है डांस है आपके यहाँ के पहनावा कैसा होता है चाहे महिला हो चाहे पुरुष हो चाहे बच्चे हो सब एक अलग परिधान में आए हुए हैं ड्रेस कोड में आए हुए हैं आसाम ऐसा लग रहा है कि यहाँ पे आज आसाम खुद बस गया है आसाम का जो मतलब ये है ड्रेस है वो कल्चरल मतलब ड्रेस है कुर्ता पैजामा लोग पहनते हैं और महिला जो है मेखला चादर पहनते हैं वो सिल्क से बना हुआ होता है और वो इस फेस्टिवल में खासकर सब लोग वही ड्रेस पहने हुए आएंगे आपको सब नजर आया होगा ऑलरेडी और हमारा जो मतलब मेन जो फंक्शन है वो बिहू डांस है ग्रुप डांस होता है इसमें सोलो प्रोग्राम भी हो गया है और मतलब लोग अपना अपना गाना भी पेश किए हुए हैं तो आपको सब मतलब कृष्टि आसाम का पूरा कृष्टि इसमें आज का प्रोग्राम में नजर आएगा बड़े उत्साह से मनाया गया बिहू त्योहार बड़े उत्साह से मनाया जाता है यहाँ पे खाली आसाम मतलब बम्बई आसाम में नहीं दुनिया का हर कोने में इस उत्सव मनाया जाता है जहाँ जहाँ लोग आसाम का लोग बसे हुए हैं हर जगह में हो चाहे यूएस हो चाहे ऑस्ट्रेलिया हो चाहे यूरोप हो चाहे सिंगापुर हो जापान हो हर जगह ये उत्सव मनाया जाता है विनोद जी अभी पूरा महीना अप्रैल का बीतने को है अभी मुंबई महाराष्ट्र के कोने कोने में आप लोग बसे हुए हैं तो क्या अभी कुछ दिन बाकी है और त्योहार अभी महाराष्ट्र में मनाया जाएगा इसे इसमें क्या है ये एक्चुअली मतलब एक महीना का प्रोग्राम होता है अप्रैल 14 से लेके ये आपका मई 14 तक चलता है मई 14 में क्या है वो बहागी विदाई बोलते हैं हम लोग ये मतलब एंड होगा मतलब 1 मंथ के बाद दैट विल बी इन मई 15 थैंक यू विनोद जी बताइए कि बड़ा शानदार कार्यक्रम हर साल की तरह महाराष्ट्र में सबसे बड़ा पर्व आप लोगों का बिहू आसाम की तरफ सालों से मुंबई में मनाते रहे मुंबई की धरती में आज आसाम नजर आ रहा है हाँ जी ये बहुत हम लोगों के लिए ये जो बिहू है हम लोग का न्यू ईयर होता है फॉर अस इट्स अ वेरी इंपॉर्टेंट थिंग हम लोग मतलब बिहू के सिवाय हम लोग बिहू अगर हम लोग का जिंदगी से निकाल दे हम लोग कौन है हमें पता नहीं ये हम लोग का आइडेंटिटी है तो हम जहाँ भी जाते हैं 4 असमीज मिल गए हम लोग बिहू डांस करना शुरू कर देते हैं तो यही हम लोग के लिए है तो हम लोग अभी आसाम में से यहाँ पे इतना दूर हम लोग मुंबई में रह रहे हैं तो बहुत सारे लोग हैं हम लोग काम के सिलसिले में या कुछ और काम के लिए हम लोग आसाम नहीं जा पाते हैं तो यहाँ के लोग वो कैसे छोड़ सकते हैं इसीलिए हम लोग सब मिलकर यहाँ पे बिहू मनाते हैं तो हम लोग आसाम एसोसिएशन है तो हम लोग सेंट्रल ऑर्गेनाइजेशन है तो हम लोग का जिम्मेदारी होता है कि हम लोग जितने भी यहाँ पे आसाम से लोग आए हुए हैं उनको सबको इकट्ठा करके यूनिटी बना के रखे और साथ में ऐसे बिहू सेलिब्रेट करें तो तभी जाके एक दूसरे से हम लोग मिल सकते हैं एक बहाना मिलता है मिलने के लिए एक साथ मिल के हम लोग गाना गाते हैं नाचते हैं तो ये हम लोग का प्रोग्राम है
तो इस बार भी हम लोग बहुत जोर शोर से मना रहे हैं। किस तरह से मतलब आप लोग का जो कल्चर है, डांस का अलग स्टाइल है, म्यूजिक और गीत गाने का भी अलग अंदाज है, जिस तरह से हमने देखा भी स्टेज पर तमाम चीज़ों में कई औरतें नाचते झूमते नजर आई। तो हम लोगों का जो ये ओरिजिनल कल्चर है वो ज़मीन से जुड़ा हुआ है। हम लोग असम तो जाने जाते हैं इसके खेती के लिए, तो हम लोग जो खेती करने वाले जितने भी प्रदेश है, असम बोलो आप, पंजाब बोलो या केरला बोलो, जहाँ पे खेती होता है वहाँ का न्यू ईयर आपका अप्रैल के आसपास होता है। तो वो 14 अप्रैल को हम लोग यहाँ पे फंक्शन ये करते हैं। तो आप जो ये जो बिहू डांस है ये एक्चुअली स्टेज वाला डांस नहीं है, वो हम लोग खेती के जो फील्ड होता है वहाँ पे सब इकट्ठा होकर डांस करते हैं। अभी धीरे धीरे सब लोग मॉडर्नाइजेशन हो रहे हैं, इसीलिए धीरे धीरे हम लोग भी स्टेज के ऊपर आ रहे हैं। तो स्टेज में हम लोग ये बिहू डांस कर रहे हैं और ये अभी बिहू डांस इतना पॉपुलर है, सिर्फ इंडिया में नहीं पूरा वर्ल्ड में बहुत पॉपुलर है। आप लोग इस फेस्टिवल की शुरुआत 1 महीने तक रहती है नए पर्व की, इसकी आखिरी तारीख क्या होती है और आखिरी दिन आप लोग करते हैं? तो हम लोग का 7 दिन का बिहू होता है। तो बिहू का सबसे पहला वाला दिन तो हम लोग बोलते 2 महीने का जो कनेक्टिंग वाला दिन है, एक होता है चैत्र का महीना, एक होता है बैसाख वाला महीना। तो दोनों के जो पहला वाला दिन होता है चैत्र का आखिरी वाला दिन, उस दिन हम लोग गोरू बिहू मनाते हैं। गोरू मीन्स गाय भैंस। तो उन लोगों को हम लोग नदी में लेके जाते हैं, उन लोगों को नहलाते हैं, तो खाना वाना खिलाते हैं, क्योंकि उन लोग ही हम लोग के लिए लाइफ लाइन है। हम लोग तो ट्रैक्टर से बहुत दूर है, पहले हम लोग का गाय भैंस से ही हम लोग हल चलाते थे। तो सबसे पहले वो होता है। सेकेंड डे जो 1 तारीख होता है, जो बैसाखी का पहला दिन, जो हम लोग का न्यू ईयर है, वो आदमी मानू बिहू बोलते हैं। तो आदमी हम लोगों के लिए बिहू होता है। तो वैसे ही अलग अलग दिन का होता है और लास्ट दिन उसको हम लोग सेरा बिहू बोलते हैं। वो मतलब अंतिम दिन है 7 दिन के दिन। उस दिन हम लोग मतलब बिहू को विदाई देते हैं। तो हम लोग वो जो पेड़ के नीचे जाके, जो सबसे बड़ा वाला झाड़ होता है उसके नीचे जाके दिया लगाते हैं और उसको हम लोग सेवा करते हैं। बोलते हैं हम लोग को आशीर्वाद देते रहना, अगले साल भी ऐसे ही हम लोग का खुशहाली मना। नहीं, आखिरी तारीख बैसाखी का आखिरी तारीख 14 में है, लेकिन ये बिहू हम लोग का 7 डेज का होता है, 7 दिन का। तो हम लोग का बिहू एक्चुअली पर्व खत्म हो चुका है, क्योंकि हम लोग यहाँ पे सेंट्रल ऑर्गेनाइजेशन है मुंबई में, सबको देखना पड़ता है, वीकेंड में सबको बुलाना पड़ता है, इसीलिए आज कर रहे हैं। थैंक यू। 2 मिनट तक किस तरह से आज मुंबई में, महाराष्ट्र में आसाम बसा हुआ नजर आ रहा है, आप लोग बिहू उत्सव मना रहे हैं रमजान में? सो हम অসমীয়াত কওঁ, कारण हम लोग तो हिंदी में बोल चुके हैं, हिंदी एक कॉमन लैंग्वेज है, इसलिए हम लोग हिंदी में बात कर लेते हैं। लेकिन आप लोग का जो असमीज लैंग्वेज है बहुत स्वीट है, मीठा, हम लोग जो बोलते हैं ना, मीठा लैंग्वेज है। मीठा लैंग्वेज में मैं बोलता हूँ। সকলোকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজি আকৌ আমি গোটেই মুম্বাইৰ সকলো অসমীয়া একেগোট হৈ আজি বিহু মাৰিব ওলাইছোঁ। আকৌ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ, নতুন বছৰ শুভ হওক। ধন্যবাদ। তো আজিৰ মানে খুব ধুনীয়া এখন কাৰ্যসূচী আমি বনাইছোঁ। প্ৰথমতে সমবেত সংগীত, অসমৰ এটা নতুন চিন, সদায় এটা চিন। সমবেত সংগীতেৰে আমি গান আৰম্ভ কৰিম, কেঁচা মাটিৰ গুণ। তাৰপিছতে কিছুমান পুৰণিকলীয়া গীতেৰে গগনাৰ টীমে নাচিলে। তাৰপিছতে খাৰ ঘৰৰ সোণাৰু শিল্পী দল, তেওঁলোকে জেং বিহু প্ৰদৰ্শন কৰিলে। তাৰপিছতে অংকিতা নামৰ বৰ ধুনীয়া এজনী টেলেণ্টেড ছোৱালী, তাই ঢোলৰ পৰিৱেশন কৰিব, ঢোল বাদন পৰিৱেশন কৰিব। তাৰ পাছত কল্পতৰু শিল্পী দল, তালোজাৰ মানে 15-20 জন মানুহে ল'ৰা আৰু ছোৱালী একেলগে মিলি পেলাই বিহু নাচিলে, বিহু আৰু হুঁচৰি সকলোকে আশীৰ্বাদ দিলে। আৰু শেষত আমাৰ প্ৰগ্ৰেম হ'ল ময়ূখ হাজৰিকা দাদাৰ। ময়ূখ হাজৰিকা দাদাই বৰ ধুনীয়া ধুনীয়া কেইটামান পুৰণি দিনীয়া গান লৈ আমাক এখন বেলেগ পৰিৱেশলৈ লৈ গ'ল। আৰু অৱশেষত এতিয়া উদীয়মান শিল্পী, বলিউডত অলৰেডি তাই বহুত কাম কৰিছে, প্ৰতিকা শৰ্মাই আমাৰ বৰ ধুনীয়াকৈ গোটেই বিহুসুৰীয়া গীতেৰে দিনটো সজালে। कहाँ देखो? सबसे पहले आपका पूरा नाम बताइए। सोनाली बोरवा। सोनाली जी बताइए कि आज मुंबई में महाराष्ट्र नहीं, मुंबई नहीं बल्कि देश के कोने कोने से आसामवासी पहुंचे हैं। क्या कुछ कारण है कि यहाँ पे इतने आसामवासी इकट्ठा हुए हैं?
आज हम लोग बॉम्बे में रंगाली बिहू उत्सव मना रहे हैं और इस असम एसोसिएशन मुंबई के तरफ से असम एसोसिएशन मुंबई तरफर পৰা মৰমৰ সমূহ অসমবাসীলৈ মই আৰু শুভেচ্ছা জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ, যাপন কৰিছোঁ। হয় না, আমি এইটো विश কৰিব লাগে। आप बात समझा? आपका डायरेक्ट क्वेश्चन का मैं आंसर नहीं दूंगी, पहले मुझे उनको विश करना है। मरमर हाँ मैं विश करूं। আসাম এছ'চিয়েশ্যন মুম্বাই তৰফৰ পৰা মৰমৰ সমূহ অসমবাসীলৈ বহাগ বিহুৰ হৃদয় ভৰা শুভেচ্ছা জনাইছোঁ, যাপন কৰিছোঁ। আমাৰ আজি ইয়াত ৰঙালী বিহু পাতা হৈছে মুম্বাইত ৰাংচাৰদাত অডিটৰিয়ামত। আমাৰ বহুত বম্বেৰ পৰা বিভিন্ন জাগাৰ পৰা প্ৰবাসী অসমীয়া বেলেগ বেলেগ ঠাইৰ পৰা, দিল্লীৰ পৰা, বৰঞ্চ কেনেডাৰ পৰা, বিদেশৰ পৰা বহুতৰ পৰা মানুহ উপস্থিত আছিলে। এণ্ড উই পুট আপ আ গ্ৰেণ্ড কালচাৰেল শ্ব'। চবে আমাৰ আৰু এটা ডাঙৰ কথা আমি অনুষ্ঠান কৰিলোঁ আজি, এটা টুগেডাৰ উই কেয়াৰ কেঞ্চাৰ পেচেণ্টছৰ কাৰণে আমি এটা কেম্পেইন ষ্টাৰ্ট কৰিলোঁ। তাহাঁত সকলো অসম ভৱনৰ পেচেণ্ট যোনবোৰ আহিছে ইয়াত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমাৰ লগত আছিলে, প্ৰগ্ৰামটো চালে। আমি একেলগে বিহুৰ স্পিৰিটটো, যোনটো স্পিৰিট অফ টুগেডাৰনেছ, সেইটো আমি ইয়াত অনুভৱ কৰিলোঁ। आपका पूरा नाम? अरुण चरण फुकन। अरुण जी बताइए कि काफी शानदार उत्सव मनाया आप लोगों ने बंगाली का, क्या कुछ महसूस हुआ आज यहाँ पे कि आसाम में है, अपने गांव में ऐसा महसूस हुआ? नहीं, आज तो हमारा ऐसा महसूस हुआ है हम गांव में ही हूँ, क्योंकि गांव में जो कुछ बिहू का प्रोग्राम में जो कुछ नहीं होता है वो यहाँ पे हो रहा है। जो जेंग बिहू, हुसोरी, ये आसामीज में बोलते हैं जेंग बिहू, हुसोरी एंड बिहू, ये यहाँ पे हो रहा है जो आसाम में भी नहीं होता है। और एक चीज़ अच्छा लग रहा है, यहाँ पे जो फूड काउंटर खोला है, तो फूड काउंटर में हमारा जो नींबू, आसामीज नींबू यहाँ पे भी मिल रहा है। इसके लिए इतना अच्छा लग रहा है। वो नींबू जितना भी इंडिया में, वर्ल्ड में नींबू है, उससे डिफरेंस है। यही चीज़ हिंदी आसाम में मिली। हाँ, क्या कुछ लगा आसाम में बोलेगा, क्या कुछ लगा? आज लगता है कि अपने गाँव में थे आज आसाम में? नहीं, আজি আমি গাঁৱত থকা নিচিনা লগা নাই। আজি বম্বেত আছোঁ যদিও গাঁৱতকৈও ভাল ধৰণে আছোঁ। আৰু ইয়াত আমি যিখিনি প্ৰগ্ৰেম চালোঁ, এই গোটেই প্ৰগ্ৰেমখিনি আমাৰ অসমতে বহুত জেগাত নহয়। ইয়াত জেং বিহু হৈছে, হুঁচৰি হৈছে, বিভিন্ন ধৰণৰ নাম হৈছে আৰু কালচাৰেল প্ৰগ্ৰাম হৈছে। আৰু ইয়াত ইমান ভাল লাগিলে যে আপুনি অসমৰ সোৱাদটো ইয়াত পাই গৈছে। ये नींबू है, बड़ा नींबू है। ये आसाम में मिलता है, ये दूसरी जगह पे मिलता है। बस ना
এতিয়া আমি আনুষ্ঠানিকভাৱে অনুষ্ঠান আৰম্ভ কৰিম আৰু তাৰ কাৰণে আমাৰ এই বছৰৰ সভাপতি, এই দুবছৰৰ কাৰ্যকালৰ সভাপতি বিনোদ মুদিয়াৰ ডাঙৰীয়াক দুআষাৰ কৈ পেলাই এই অনুষ্ঠান মুকলি কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আপোনালোক মুদিয়াৰ ৰঙালী বিহুলৈ আপোনালোক সাদৰে সম্ভাষণ জনাই আমন্ত্ৰণ ওলগ জনালোঁ আৰু বিহুৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ।